Hello students, welcome to my SMS Studio YouTube channel. তো ফাইনালি আহি গ'ল তোমালোকৰ HS সেকেন্ড ইয়াৰৰ ইংলিছ বিষয়ৰ সিলেবাস কোনটোত কিমান মাৰ্ক থাকিব প্ৰ'জ পোয়েট্ৰি তাৰপিছত ইয়াত দিয়া আছে ৰিডিং স্কিল এডভান্স ৰাইটিং স্কিলত কিমান মাৰ্ক থাকিব গ্ৰামাৰত কিমান মাৰ্ক থাকিব লিটাৰেচাৰ ফ্লেমিংগো এণ্ড ভিষ্টাছত কিমান মাৰ্ক থাকিব এই গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰিম মাৰ্ক ডিস্ট্ৰিবিউশ্যন সেকশন ওয়াইজ কিমান মাৰ্ক থাকিব সকলোবোৰ ইয়াত আলোচনা কৰিম নাৰেশ্যন কিমান আহিব ভয়েস চেঞ্জ কিমান আহিব কাৰেক্ট টেন্স কিমান আহিব সকলোখিনি ইয়াত মই ভালদৰে আলোচনা কৰি দিম এই ভিডিঅ'টো চালে আৰু অন্য ভিডিঅ' দেখিব নালাগে কাৰণ এই ভিডিঅ'ত সকলোখিনি মই ডিসকাস কৰিম বা আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণলৈ দেখিব এইখিনিতে এটা অনুগ্ৰহ কৰিছে কোনোবাই যদি চেনেলটো প্ৰথমবাৰৰ বাবে হয় তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তো ইয়াতে দিয়া আছে কি For the Assam SS Second Year English Syllabus 2025, the marks are distributed across sections. Reading skills दिया है 10 marks, advanced writing skills दिया है 25 marks, grammar दिया है 20 marks, and literature flamingo as vistas दिया है 30 marks. तौर पे नामी स्कूल कोई सम यह दिया है section wise marks distribution. यह दिया है section A reading skills until Prose pages 10 marks দিয়া আছে 10 marks থাকিব সেকশন বি দিয়া আছে এডভান্স রাইটিং স্কিলস 20 marks থাকিব সেকশন সি দিয়া আছে গ্রামার সেকশন আমাৰ 20 marks থাকিব নারেশন কিমান মার্ক থাকিব 4 marks থাকিব দুটা নারেশন আহিব এটা ডাইরেক্ট আৰু এটা ইনডাইরেক্ট তাৰ পিছত দিয়া আছে আমাৰ ভয়েস চেঞ্জত 3 marks থাকিব পাঁচটা ভয়েস চেঞ্জ থাকিব তিনিটা লিখিব লাগিব তাৰ পিছত টেন্স দিয়া আছে 5 marks ছটা সাতটা মান টেন্স থাকিব তাৰ ভিতৰত পাঁচটা লিখিব লাগিব প্রিপজিশন চাৰিটা দিয়া আছে চাৰিটা থাকিব 4 marks তাৰ পিছত আমাৰ ট্ৰান্সফরমেশন অফ সেন্টেন্সেস 4 marks থাকিব তাৰ পিছত সেকশন ডি দিয়া আছে প্রেসক্রিপ্ট বুকস ফ্লেমিংগো এস ভিস্টাছত 30 marks থাকিব ফ্লেমিংগো প্রোজ এন্ড পোয়েট্রি 15 marks তাৰ পিছত ভিস্টাস আছে আমাৰ সাপ্লিমেন্টারি রিডার 15 marks থাকিব টেক্সট বুকস চ্যাপ্টার এক্সাম্পলস দিয়া আছে ফ্লেমিংগো প্রোজ দিয়া আছে দ্য লাস্ট লেসন লোস্ট স্প্রিং দিয়া আছে মোস্ট ইম্পর্টেন্ট চ্যাপ্টার হয় এই দুইটা তাৰপিছত পোয়েট্ৰি দিয়া আছে মাই মাদাৰ এট 66 এণ্ড কিপ কোৱাইট দিয়া আছে মোষ্ট ইম্পৰ্টেণ্ট হয় ভিষ্টাছত দিয়া আছে দ্য থাৰ্ড লেভেল দ্য টাইগাৰ কিং মোষ্ট ইম্পৰ্টেণ্ট হয় তো এইটো হৈ গ'ল আমাৰ সেকশন ওয়াইজ মাৰ্কস এতিয়া মই দেখুৱাম লেসন ওয়াইজ মাৰ্কস এটা লেসনত কিমান মাৰ্ক থাকিব যেনেকৈ ইয়াত ধৰিলা ফ্লেমিংগো কিতাপৰ এটা চেপ্টাৰৰ নাম ইয়াত দিয়া আছে দ্য লাষ্ট লেসন দ্য লোস্ট স্প্রিং এনেকৈ লেসন ওয়াইজ কিমান মাৰ্ক থাকিব এইটো মই আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈ চাব যাতে সিলেবাসৰ কাৰণে ইংলিছ সিলেবাসৰ কাৰণে আৰু অন্য ভিডিঅ' দেখিব নালাগে তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব ইয়াতে মই আকৌ এবাৰ সেকশন ওয়াইজ মাৰ্কখিনি দেখুৱাই লৈছোঁ ওপৰত দি আছে আসাম AHSSC সিলেবাস 2025 ফৰ ইংলিছ তাৰ তলত দি আছে ষ্টুডেণ্টছ আৰ এডভাইজ টু গো থ্ৰু দ্য সিলেবাস অফ ইংলিছ to prepare in the better way candidates must remember that English is the subject that is common in all three streams refer to the table below to know the marking scheme of the Assam HS syllabus 2024-2025 section wise মই আকৌ এবাৰ দেখুৱাই লৈছো section দি আছে এই section reading skill দি আছে reading unseen prose pages দি আছে 10 marks তাৰ পিছত section B দি আছে advanced writing skills দি আছে 25 marks সেকশন সি দিয়া আছে গ্রামার নেরেশন ডাইরেক্ট এন্ড ইনডাইরেক্ট 4 marks দিয়া আছে ভয়েস 3 marks দিয়া আছে টেন্স 5 marks দিয়া আছে প্রিপজিশনস 4 marks দিয়া আছে ট্রান্সফরমেশন অফ সেন্টেন্সেস 4 marks দিয়া আছে টোটাল আমাৰ ইয়াত 20 marks তাৰ পিছত সেকশন ডি দিয়া আছে ফ্লেমিংগো ভিস্টাছত দিয়া আছে ফ্লেমিংগো দিয়া আছে আমাৰ 30 marks আৰু ভিস্টাছত দিয়া আছে 15 marks সিলেবাস ফর হাই সেকেন্ডারি সেকেন্ড ইয়ার কোর্স দিয়া আছে 3 hours টাইম দিয়া আছে মার্কস দিয়া আছে 100 marks section A দিয়া আছে reading skills 10 marks advanced writing skills দিয়া আছে 25 marks grammar section দিয়া আছে 4 marks দিয়া আছে narrationত 3 marks দিয়া আছে voice changeত total grammar section আমাৰ 20 marks দিয়া আছে ইয়াৰ পিছত আমি দেখিম ইয়াৰ পিছত আমাৰ prescript textbook দিয়া আছে ফ্লেমিংগো the last lesson দিয়া আছে memories of ছোটা সাহেব দিয়া আছে তাৰ পিছত lost spring দিয়া আছে indigo দিয়া আছে going places দিয়া আছে এইখিনি আমাৰ প্ৰ'জ হৈ গ'ল এতিয়া পোয়েট্ৰি দিয়া আছে মাই মাদাৰ এট 66 কিপিং কোৱাইট দিয়া আছে দ্য থিং অফ বিউটি দিয়া আছে তাৰপিছত শেষটো দিয়া আছে এ ৰোড সাইড ষ্টান দিয়া আছে এইখিনিত আমাৰ 30 marks দিয়া থাকিব ইয়াৰ পিছত আমি ভিষ্টাছৰখিনি দেখিম ভিষ্টাছত প্ৰথমত দিয়া আছে
দ্য টাইগাৰ কিং কালকি দি আছে, তাৰপিছত দ্য এনিমি দি আছে, তাৰপিছত 3 নম্বৰ দি আছে অন দ্য ফেচ অফ ইট দি আছে, 4 নম্বৰ দি আছে মেমৰিজ অফ চাইল্ডহুড দি আছে, আৰু 5 নম্বৰ দি আছে মাঘ বিহু অৰ মাঘৰ দুমাহী। এইখিনিৰ পৰা আমাৰ যিটো ভিষ্টাছ আছিল ইয়াৰ পৰা আমাৰ 15 মাৰ্ক আহিব। তো চিলেবাছ আমাৰ এইখিনিয়ে। আশা কৰা সকলোৱে বুজি পাইছে। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বেষ্ট অফ লাক ফৰ ইয়াৰ ফিউচাৰ এছএছ এক্সাম।